আজিৰ ভিডিঅ'ৰ আৰম্ভণিতে মই আমাৰ সকলোৰে মৰমৰ জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আশা কৰোঁ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেওঁ যি সৃষ্টিৰাজি কৰ্মৰাজি সেয়া আমাৰ মাজত সদায় থাকিব। সেয়া সংৰক্ষণ কৰা দায়িত্ব তেওঁ অনুৰাগী আৰু প্ৰকৃত অসমীয়া হিচাপে আমাৰ। গতিকে তেওঁক আমি স্মৰণ কৰি আজিৰ ভিডিঅ'টো আৰম্ভণি কৰিলোঁ। সদ্যহতে APSC ঘোষণা কৰা মতে তেওঁলোকৰ যি ফিলিংছৰ প্ৰশ্ন কাকত সেই অসমীয়া মাধ্যমতো উপলব্ধ হ'ব। গতিকে সেই অনুপাতে মই কিছুমান কিতাপৰ কথা আপোনালোকৰ মাজত আজি পাতিম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। গতিকে অসমৰ যি পাৰ্ট আছে, অসমৰ যিখিনি টপিক আছে, অসমৰ পাৰ্টৰ বাবে আপোনালোকে আছাম ইয়েৰ বুকখন পঢ়িব পাৰে, যিখন শান্তনু কৌশিক বৰুৱাৰ। আছাম ইয়েৰ বুকখনত অসমৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকাৰ ধৰি সকলো ধৰণৰ সাংস্কৃতিক কথাও আছে। গতিকে সেইখন পঢ়িলে আপোনালোক লাভৱান হ'ব। বহুতে বেলেগ কিতাপ পঢ়াও দেখা যায়, গতিকে সকলোৰে পাৰ্চপেক্টিভটো বেলেগ বেলেগ, কিন্তু মই পঢ়ি যিহেতু উপকৃত হৈছিলোঁ, গতিকে মই আপোনালোকক মোৰ ফালৰ পৰা এখন কিতাপ ল'বলৈ ক'লোঁ। আৰু লগতে আছাম ইয়েৰ বুকখনৰ যি MCQ তাৰো এখন কিতাপ পায়, সেইখন শান্তনু কৌশিক বৰুৱাৰে হয়। সেইখন যদি আপোনালোকে ল'ব পাৰে আপোনালোক যথেষ্টখিনি লাভৱান হ'ব বুলি মই ভাবোঁ, কাৰণ কিতাপখন পঢ়াৰ লগতে MCQখিনিৰ লগতে কৰি গ'লে আমাৰ চিৰস্থায়ীভাৱে মনত থাকি যায়। গতিকে সেইখিনি আপোনালোকে কৰিব। লগতে জিঅ'গ্ৰাফী পাৰ্টৰ বাবে আপোনালোকে এটলাছ ল'ব পাৰে, এনেদৰে এখন অসমৰ বাবে আৰু এখন ৱৰ্ল্ডৰ বাবে। ৱৰ্ল্ডৰ যিখন এটলাছ কৰে সেইখনত আপোনালোকৰ ভাৰতৰ কথাখিনি থাকিব আৰু বিভিন্ন কণ্টিনেণ্টৰ কথাখিনি থাকিব। আৰু ভূগোল পাৰ্টৰ বাবে আপোনালোকে ক্লাছ 9-10 লগতে 11-12 কিতাপখিনি পঢ়িব পাৰে। 11-12 কিতাপখিনি বহুতো UPSC ষ্টুডেণ্টক পঢ়ে, তেওঁলোকে কয় যে সেইখিনি পঢ়িলে তেওঁলোকৰ বহুতখিনি লাভ হৈছে। গতিকে আপোনালোকে পঢ়িব পাৰে। ক্লাছ 9-10 যিখিনি কিতাপ সেইখিনিৰ লগতে ক্লাছ 11-12 এই দুখন যি ভূগোলৰ কিতাপ আছে সেইখন আপোনালোকে পঢ়িব পাৰে। আৰু লগতে এখন মেইন কিতাপ যিখন স্বদেশ অধ্যয়ন হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰৰ বাবে উপলব্ধ, সেইখন আপোনালোকে স্কিপ নকৰিব, কাৰণ হৈ যোৱা এক্সামবিলাকত ইয়াৰ পৰা বহুতো কুৱেশ্যন অহা দেখা গৈছে। বহুতে বিচাৰি ফুৰে যে ক'ৰ পৰা কুৱেশ্যন দিলে, এইখিনি কুৱেশ্যনটো আমি কেতিয়াও পঢ়া নাই, কিন্তু মই সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক এইখন কিতাপত পাইছোঁ। গতিকে আপোনালোকে এইখন কিতাপ স্কিপ নকৰিব, এইখন আপোনালোকে নিশ্চয় পঢ়িব বুলি মই ভাবোঁ। আৰু ইয়াৰ লগতে আমাৰ যি অৰ্থনীতি বিজ্ঞান আছে, অৰ্থনীতিৰ বাবে কি হয়, ইকনমিক্স ছেকশ্যনটোৰ বাবে মই ক্লাছ 9-10 কিতাপখিনি পঢ়িবলৈ চেষ্টা কৰিছিলোঁ আৰু 11-12খিনি মই বিচাৰিছিলোঁ, কিন্তু ইমান কথাখিনি মই আয়ত্ব কৰিব নোৱাৰিলোঁ আৰু ইমানখিনি ডিপ আৰু থ্ৰলি নাই কাৰণে মই ইংলিছ মিডিয়ামৰ কিতাপৰ পৰাই ইকনমিক্স ছেকশ্যনটো পঢ়িছিলোঁ আৰু সেইখিনি পঢ়ি মোৰ লাভৱানো হৈছিলে, কাৰণ সেইখিনি বৰ ধুনীয়াকৈ আছিলে। তাৰ উপৰিও আন এখন ৰাজনৈতিক তত্ত্ব, এইখন কিতাপ যিখন মই দেখুৱাইছোঁ সেইখন আপোনালোকে পঢ়িব পাৰে, বহুত ধুনীয়াকৈ আছে। আপোনালোকৰ বিশেষকৈ প্ৰিলিমছ আৰু মেইনছৰ দুয়োখনৰ বাবে উপযোগী বুলি মই ভাবোঁ, যিহেতু এতিয়া প্ৰিলিমছত আপোনালোকৰ কুৱেশ্যন আহিব। গতিকে এনেকুৱা ধৰণৰ কিতাপখিনি পঢ়িলে আপোনালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হ'ব। আৰু ভাৰতীয় সংবিধান, এনেকুৱা ধৰণৰ আমাৰ যি কনষ্টিটিউশ্যন আছে, কনষ্টিটিউশ্যনৰ লগত জড়িত অসমীয়া কিতাপবোৰ পাবলৈ খুব টান, আৰু বিশেষ থ্ৰলি কিতাপখনত নাই যদিও আছে, ভালেখিনিয়ে আছে বুলি ক'ব পাৰি। আপোনালোকে প্ৰিলিমছৰ লগতে মেইনছৰ কাৰণে যেতিয়া প্ৰিপেৰেশ্যন কৰিব, এনেকুৱা ধৰণৰ কিতাপবোৰে আপোনালোকক বাৰুকৈ সহায় কৰিব। গতিকে কিতাপখিনি আপোনালোকে ল'ব পাৰে, বহুত ভাল। আৰু বিশ্ব ৰাজনীতি কিতাপখনত কি হয়, আমি যিটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কথা পঢ়িবলৈ বিচাৰি থাকোঁ, সেইখিনি এই বিশ্ব ৰাজনীতি কিতাপখনত আছে। সেইখিনি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ কিতাপহে আপোনালোকে বিচাৰিলেই পাব। আপোনালোকে আপোনালোকৰ ওচৰৰ কিতাপৰ দোকানতে পাব। সেই পাবলৈ বেছি টান নহয় এইখন কিতাপ, এইখন দ্বিতীয় বাৰ্ষিকৰ কিতাপ হয়। গতিকে আপোনালোকে ল'ব পাৰে। আৰু ইতিহাসৰ বাবে কি হয়, যিসকলে আৰম্ভণি কৰে তেওঁলোক বহুত মানে কনফিউজনত থাকে যে ইতিহাসখিনি ইমান এটা বহল, এইখিনি টপিকখিনি ক'ৰ পৰা পঢ়িম, কিন্তু আপোনালোকে এইখন ক্লাছ 9-10 কিতাপৰ পৰা আৰম্ভ কৰিব পাৰে। ধুনীয়াকৈ আছে, সৰুকৈ আছে, চমুকৈ আছে আৰু ইজিকৈ আছে, সেইকাৰণে আপোনালোকে এইখন ল'ব পাৰে। লগতে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ যিখন বুৰঞ্জী কিতাপ মই আপোনালোকক সদ্যহতে দেখালোঁ, সেইখন বহুত ইম্পৰ্টেণ্ট। তাত আপোনালোকৰ মিডিয়েবল, এনচিয়েণ্ট আৰু মডাৰ্ণ হিষ্ট্ৰীৰ কথা ধুনীয়াকৈ আছে, আপোনালোকে পঢ়িব পাৰে। লগতে আটাইতকৈ মেইন যিখিনি টপিক সেইখিনি হ'ল কাৰেণ্ট এফেয়াৰ্ছ। ষ্টেটিক্সবিলাক পঢ়াৰ উপৰিও আমি কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়িব লাগিব। একচুৱেলি কাৰেণ্ট এফেয়াৰ্ছখিনি বুজি পাবলৈ আমি ষ্টেটিক্সখিনি প্ৰথমতে বুজি পাব লাগিব, কিন্তু ইম্পৰ্টেণ্ট কথাটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ। আৰু আজিকালি অসমীয়া মাধ্যমত SPM কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিন যিহেতু ৰিলিজ কৰে, আপোনালোকে ধুনীয়াকৈ প্ৰিণ্ট আউট কৰি পঢ়িব পাৰে। গতিকে আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। আজিলৈ ইমানেই।